পেহেলগামত সংঘটিত হোৱা নাৰকীয় ঘটনাত শ্ৰীভূমিৰ এটা পৰিয়াল প্ৰত্যক্ষদৰ্শী আছিল আৰু ভগৱানে তেওঁলোকে ৰক্ষা কৰিছে। তেওঁলোক কোনোমতে দৈৱক্ৰমে তেওঁলোকে বাচি ওলাইছে। আতংকবাদীয়ে তেওঁলোকৰ মূৰত বন্দুক লগাই দিছিলে, কিন্তু তাৰ পাছতো এৰি দিলে। এয়া এক সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে। আৰু যিহেতু তেওঁলোকৰ আমি যিমানখিনি জানিব পাৰিছো যেন এটা পৰিয়াল গৈছিলে, পিতৃ মাতৃ আৰু এজন যুৱক। পিতৃ আৰু যুৱকৰ গলত যথেষ্ট পৰিমাণে দাড়ি আছিলে, যিমানখিনি আমি জানিব পাৰিছো। তাৰ বাবে কিন্তু ৰক্ষা পৰিছে। এই পৰিয়াল এইখন ঘৰত থাকে তেওঁলোক, যদিও তেওঁলোকৰ আচল ঘৰ এয়া, কিন্তু শিলচৰত থাকে। তেওঁৰ পৰিয়াল, তেওঁৰ ভাতৃৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে তেওঁলোকৰ নাম বিলাক অলপ ক'ব নেকি? নমস্কাৰ, মই নবেন্দু দাস। কালি আপোনাৰ যেহেতু কাশ্মীৰ উপত্যকাত ঘটনা ঘটি আছে, এই মৰ্মান্তিক ঘটনাৰ মোৰ ভগ্নীপতি আৰু আমাৰ ভগ্নীৰ ল'ৰাটো তাৰ আপোনাৰ সাক্ষী আছে। মানে তাৰ চকুৰ সামনে আপোনাৰ যেবিলাক মানুহবিলাকে গুলি কৰি আছে, এইটো মানে দুঃখজনক। এইটো মানে ভাষাই প্ৰকাশ কৰা যায় না। তো তেওঁৰ লোকৰ মাথাটো মানে আমাৰ ভগ্নীপতিৰ মাথাৰ মধ্যেও আপোনাৰ বন্দুক খুদাইছিল। তো তাত কিবা মনে হৈছিল যাই না। আর তার ভিন্নধর্মী মানুহে মাটিত পৰি ধৰ্মৰ ঈশ্বৰৰ নাম লৈছিলে। টেৰৰিষ্ট তাক খুঁজিছিলে এবং তাক বলিছিলে যে আপুনি কোন হিন্দু না মুসলিম আপুনি। তো তার উত্তর না দিয়া নাই। সেফ বলছিলে, মানে কৈছিলে যে মই মুসলিমৰ মানে যে ইছলামৰ যে আপোনাৰ ধৰ্মবিলাকের কথাগুলো আছিলে তেওঁ কথা পাৰিছিলে। তো তেওঁলোকৰ মানে টেৰৰিষ্টৰ কি মনে হৈছিলে, যাই তাৰ পাছত তেওঁলোকে ভগ্নীপতি, ভগ্নী আৰু ভগ্নীৰ ল'ৰাটো ছাড়ি দিলে। তো তাৰ পাছত এই ইমান প্ৰায় 50 মানুহ হ'ব একেলগে গভীৰ জংঘলত ওলাই গৈছিলে, দৌৰাইছিলে এবং তাৰ পাছত ওলাই গৈছিলে। তাৰ কাৰণ আমি মানে কালি ৰাতি ফোনে হোৱাটছএপত অলপ যোগাযোগ হৈছিলে। পাছত আমি আজি ৰাতিপুৱা যেতিয়া মোৰ ভগ্নীপতিত আমি কথা পাৰিলে, তার পাছত এই কথাগুলা মানে জানিছো আমার ভগ্নীপতির কাছ থেকে। তো সেই কথাটো মানে আমার ইমান দুঃখ লাগিছে আর কি। তো তেও এতিয়া মানে শ্ৰীনগৰত হোটেলত সেফ অৱস্থায় আছে। মানে এতিয়া চিন্তাৰ কোনো কাৰণ নাই, এইটুকু মই কৈছো। হয়, নিশ্চয়কৈ যিটো প্ৰকাশলৈ আহিছে যেন নাম সুধি ধৰ্ম সুধি হত্যা কৰা হৈছিলে। আৰু এই ক্ষেত্ৰত তেওঁ অলপ যিহেতু এটা পৰিবেশ আছিলে, গতিকে তেওঁ ইছলাম ধৰ্মী বুলি কৈছিলে। আৰু তেওঁৰ যথেষ্ট পৰিমাণে দাড়ি আছিলে, পুত্ৰৰো দাড়ি আছিলে। গতিকে বেছি সময় নাছিলে, আতংকবাদী ইমানখিনি জাজ কৰিব নোৱাৰিছিলে। গতিকে এই সময়ত তেওঁলোকে এই সুযোগতে তেওঁলোকে আচলতে প্ৰাণে ৰক্ষা পৰে। আৰু পৰিয়ালটো বৰ্তমানে সুস্থ আছে। আমি পুনৰ তেওঁলোকৰ নাম অলপ জানিবলৈ চেষ্টা কৰিম। নাম তিনিজনৰ নাম। আমার ভগ্নীপতির নাম আছে দেবাশিস ভট্টাচার্য, ভগ্নীর নাম আছে মধুমিতা দাস ভট্টাচার্য, আর আমার ভগ্নীপতির ল'ৰাটোৰ নাম আছে ধ্ৰুৱদীপ ভট্টাচার্য। আমার ভগ্নীপতি বরাকপুরের একজন নামী নৃত্যশিল্পী। আমার ভগ্নীপতি আসাম ইউনিভার্সিটি বাংলা ডিপার্টমেন্টত অধ্যাপক। আর আমার ভগ্নীপতির যে ল'ৰাটো এইটো শিলচর মেডিকেল কলেজের ডাক্তার আছে, ইন্টার্নশিপ চলি আছে। হয়, নিশ্চয়কৈ এটা ক'ব গ'লে এটা কলা অধ্যায়ৰ পৰা বাচি আহিছে। আৰু এই সময় যিটো জানিব পাৰিছো যেন তেওঁলোকে সুৰক্ষিত আছে, শ্ৰীনগৰত হোটেলত আছে, উভতি আহিব। নিশ্চয়কৈ এটা মৰ্মান্তিক ঘটনা আৰু অমানৱীয় বুলি ক'ব লাগিব। আৰু ধৰ্মৰ নামত যিসকলে সন্ত্ৰাস চলাইছে, সঁচাকৈ এটা বেয়া পৰিৱেশত দিছে গৈ আছে। আৰু নিশ্চয়কৈ আজি ভাৰতেও ইয়াৰ প্ৰত্যুত্তৰ দিব, যিহেতু কিছুমান কথা জানিব পৰা গৈছে যেন পাকিস্তানী আতংকবাদী সংগঠন ইয়াতে জড়িত থকাৰ সম্ভাৱনা আছে বহুখিনি। ইতিমধ্যে আমি যিমানখিনি জানিব পাৰিছো যেন প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ পৰা সকলে এই সন্দৰ্ভত পৰ্যালোচনা চলি আছে। গতিকে এইসকল দুটাৰ কাৰণে ভাৰত চৰকাৰ যথেষ্ট সচেষ্ট আছে। লগতে যেন আমাৰ জোৱানসকল আছে, আমাৰ জোৱানসকলেও কিন্তু গোটেই ৰাতিৰ পৰা অপাৰেশ্যন চলাই আছে। নিশ্চয়কৈ আজি দুপৰীয়া ভাগত কিবা এটা ভাল খবৰ পোৱা যাব। ইয়াৰ যেন প্ৰতিশোধ নিশ্চয় ভাৰতে ল'ব পাৰিব, এয়া হয়তো সম্ভৱ হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।